আজি আনুষ্ঠানিকভাৱে বৰপেটা ৰোডত মুকলি হল নাৰায়ণ ট্ৰেডাৰ্ছ নামৰ এখন অত্যাধুনিক ইলেক্ট্ৰনিক সামগ্ৰীৰ শ্বৰুম। আৰু যি শ্বৰুমৰ কিছু দৃশ্যাংশ আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাম। হয়, বৰপেটা ৰোডৰ মুড়ি বজাৰত, বৰপেটা ৰোডৰ মাজমজিয়াত থকা মুড়ি বজাৰত আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হল নাৰায়ণ ট্ৰেডাৰ্ছ নামক এক অত্যাধুনিক ইলেক্ট্ৰনিক সামগ্ৰীৰ শ্বৰুম। আমি শ্বৰুমৰ পোনে পোনে আপোনালোকক ভিতৰলৈ গৈ দৃশ্যাংশ দেখুৱাম। ইয়াতে কি উপলব্ধ হ'ব, কি আপোনালোকে এভেইলেবল পাব, সমূহ দৃশ্যাংশ আপোনালোকক দেখুৱাম। সকলো ধৰণৰ বিদ্যুতিক সামগ্ৰীৰ লগতে ইয়াতে আপোনালোকে ইনভাৰ্টাৰৰ বেটাৰীৰ পৰা আৰম্ভ কৰি ৰেফ্ৰিজাৰেটাৰ, ফেন, এচি, ৱাশ্বিং মেচিন, গ্ৰিজাৰ, সকলো ধৰণৰ যিবোৰ বৈদ্যুতিক সামগ্ৰী আছে সকলো সামগ্ৰী ইয়াতে উপলব্ধ হ'ব। নকলে নহয় যে স্বত্বাধিকাৰীজনে আমাক জনাইছে যে ইয়াতে এনেকুৱা কিছু বস্তু উপলব্ধ আছে যিবোৰ সামগ্ৰীৰ হয়তো গেৰেণ্টি পিৰিয়ড 10ৰ পৰা 20 বছৰলৈকে থাকিব আৰু হয়তো বজাৰতকে কম মূল্যত আপোনালোকে ইয়াতে এই শ্বৰুমখনত আপোনালোকে ইলেক্ট্ৰনিক সামগ্ৰীসমূহ পাব। তদুপৰি গ্ৰাহকসকলৰ কাৰণে স্পেচিয়েল ডিছকাউণ্টো ৰখা হ'ব। আৰু অকল খুচুৰা বুলি নহয়, খুচুৰাৰ লগতে পাইকাৰীও আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব বৈদ্যুতিক সামগ্ৰীসমূহ। আৰু ইয়াৰ ঠিকনাটো হ'ল বৰপেটা ৰোড, নিয়াৰ মুড়ি বজাৰ, নিয়াৰ পুলিচ ষ্টেচন আৰু বৰপেটা ৰোড প্ৰেছ ক্লাব আৰু টুৰিষ্ট লজৰ সন্মুখতে এই শ্বৰুমখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো ইয়াতে এনেকে আপোনাৰ এচিৰ পৰা আৰম্ভ কৰি আমি সহযোগী কেমেৰামেনক কম কিছু দৃশ্যাংশ দেখুৱাবলৈ। ইয়াতে আপোনাৰ এচি, ৱাটাৰ পিউৰিফায়াৰ, গিজাৰ আদিকে ধৰি সকলো ধৰণৰ বৈদ্যুতিক সামগ্ৰী উপলব্ধ হ'ব। পুনৰ শ্বৰুমখনৰ স্বত্বাধিকাৰী আছে, আমি তেখেতৰ পৰা দুআষাৰ জানিম কি উপলব্ধ হ'ব বা গ্ৰাহকসকলৰ কাৰণে কেনেকুৱা সুবিধা আছে। ফাৰ্ষ্টটো আমাৰ গ্ৰাহকসকলৰ বাবে আমি চেলছ এণ্ড ছাৰ্ভিচটো আমি ফাৰ্ষ্ট প্ৰভাইড কৰিম। যেনেকৈ আমাৰ বেটাৰী, ইনভাৰ্টাৰ, মানে কাষ্টমাৰৰ কিবা প্ৰব্লেম হ'লে আমি হোম ছাৰ্ভিচটো আমি দি দিওঁ। আৰু এনে চেলছৰ ক্ষেত্ৰত আমাৰ লিপ পিয়ৰ, ইনভাৰ্টাৰ, বেটাৰী আৰু ইলেক্ট্ৰিকৰ যিমান মডুলাৰ ৰেঞ্জত যিমান যি আছে গোটেইকেইটা এভেইলেবল থাকিব। প্লাছ আমি যিমান ডিছকাউণ্ট পাৰোঁ কাষ্টমাৰৰ সৈতে যিমান ডিছকাউণ্ট কৰিব লাগে এইখিনি আমি ডিছকাউণ্ট কৰি দিওঁ। আমি হ'লচেল, ৰিটেইল দুয়োটা আমি ইয়াতে ষ্টাৰ্ট কৰিছোঁ। ঠিকনাটো, এড্ৰেছটো শ্বৰুমখনৰ? এড্ৰেছটো আমাৰ বৰপেটা ৰোড, নিয়াৰ পুলিচ ষ্টেচন, মুড়ি বজাৰ, টুৰিষ্ট লজৰ ওচৰতে নাৰায়ণ ট্ৰেডাৰ্ছ প্ৰেছ ক্লাব, লগতে প্ৰেছ ক্লাব আছে আমাৰ ইয়াতে, প্ৰেছ ক্লাবৰ লগতে। কি সামগ্ৰী উপলব্ধ হ'ব ইয়াতে? ইলেক্ট্ৰিকৰ আৰু ইলেক্ট্ৰনিক গোটেই থাকিব, যেনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰ, ইমাৰ্চন ৰড, আপোনাৰ চিমনি, ৱাটাৰ পিউৰিফায়াৰ, আপোনাৰ হোম এপ্লায়েন্সেছ চব, ফেন, আপোনাৰ বেটাৰী, ইনভাৰ্টাৰ আৰু ইলেক্ট্ৰিকৰ মডুলাৰ ৰেঞ্জত যিখিনি আছে গোটেইখিনি এভেইলেবল। যিহেতু বজাৰত বহু কেইটা শ্বৰুম আছে এনেকুৱা ধৰণৰ, আপোনাৰ ইয়াতে কিবা স্পেচিয়েল কিবা থাকিব নেকি গ্ৰাহকসকলৰ কাৰণে? স্পেচিয়েল ক'ব গ'লে আমি কাষ্টমাৰক ভেৰাইটি, আমি কালাৰ মানে প্লেট ৰেঞ্জত কৈ আছোঁ, ভেৰাইটি কালাৰ মানে মালৰ এভেইলেবিলিটি আমি আৰু মানে বহুত ৰেঞ্জৰ আমাৰ চিৰিজবিলাক আমি ৰাখোঁ। আৰু সবচে ডাঙৰ কথা হয় আমাৰ ইয়াতে ডিছকাউণ্টটো আমি কাষ্টমাৰৰ কাৰণে এভেইলেবল ৰাখিম। প্লাছ ছাৰ্ভিচ কথা আছে, চুইচত 20 বছৰ ৰিপ্লেচমেণ্ট গেৰেণ্টি, কিছুমান মডেলত 10 ইয়াৰ্ছ ৰিপ্লেচমেণ্ট গেৰেণ্টি, এনেকৈ আমি বহুত কিবাকিবি আমি ৰাখিছোঁ। আগন্তুক দিনত আৰু আশা ৰাখিছোঁ আৰু কিবাকিবি আৰু চেঞ্জেছ মানে আৰু ভেৰাইটি বঢ়াম, এইখিনি আশা ৰাখিছোঁ। পাইকাৰী আৰু খুচুৰা দুয়োটা? পাইকাৰী খুচুৰা দুয়োটাই এভেইলেবল থাকিব। ধন্যবাদ। এয়া আপোনালোকে স্বত্বাধিকাৰীজনৰ মন্তব্য শুনা পালে। হয়তো শ্বৰুম বহুতো আছে, কিন্তু এই শ্বৰুমখনৰ কিছু স্পেচিয়েল কেটেগৰী যি কথাবিলাক আপোনালোক ইতিমধ্যে স্বত্বাধিকাৰীজনে আপোনালোকক জনাইছে যে শ্বৰুমখনত আপোনালোকে কিছু স্পেচিয়েল অফাৰ পাব, গ্ৰাহকসকলৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট দিয়া হ'ব। আৰু কিছুমান সামগ্ৰী আছে যি সামগ্ৰীসমূহ 10ৰ পৰা 20 বছৰলৈকে আপোনালোকে ৰিপ্লেচমেণ্ট গেৰেণ্টিও পাব।